এই ভাগৱতক আশ্ৰয় কৰি থকাৰ পাছতো কিয় আপুনি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ ভক্তিৰ পঢ়াশালী ভাগীৰ একনিষ্ঠ গুৰুজনাৰ সেৱক হৈও আমাৰ সন্তানৰ বিবাহ কাৰ্য 3 দিনীয়া 4 দিনীয়া কিয় কৰোঁ? এটা প্ৰশ্ন হ'ল, সেই বাৰ্ষিক অধিৱেশন ভাগীত ৰাজনীতিকৰ লাখ লাখ টকাৰে অনুদানেৰে আপুনি আমি অধিৱেশন পতাৰ যুক্তি আছেনে নাই? মূলৰ অধিৱেশনত কিন্তু লাখ লাখ টকা ব্যৱসায় কৰা এজন ৱাইন শ্বপৰ মালিকৰ পৰা 5 লাখ টকা নল'লে, ব্ৰইলাৰ ফাৰ্ম খোলা এজন ব্যক্তিৰ পৰা 5 লাখ টকা নল'লে কিন্তু অধিৱেশন হয়তো পূৰ্ণাংগ নহ'বও পাৰে। কৰাটো চিন্তা অতিব প্ৰয়োজন। জয়জতী কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ দুখানি অভয় চৰণত সমস্ত জীৱৰ মংগলৰ অৰ্থে আমি মূৰ্হমতীয়ে আজিৰ এই পবিত্ৰ ক্ষণত এই পবিত্ৰ পুণ্য ধামৰ পৰা গুৰুৰ দুখানি অভয় চৰণত ভক্তি সেৱাভাগী নিবেদন কৰা হৈছে। কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাকিৰি নাহি কেও পাম, তোহাৰী চৰণকো ৰেণু শত কোটিবাৰ একো কৰোঁ প্ৰণাম। তোহাৰী চৰণকো ৰেণু শত কোটিবাৰ একো কৰোঁ প্ৰণাম। কৃষ্ণ ৰাম কৃষ্ণ। সৎচিত আনন্দ স্বৰূপ সচ্চিদানন্দ, সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী, নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্ব, সগুণ সাকাৰ ৰূপ আপোনা হব শ্ৰী চৈতন্যমূৰ্তি ভকত ভাগৱত নৰৰূপী নাৰায়ণ। সবাৰো শ্ৰীচৰণত মান্য অনুসাৰে আমি মূৰ্হমতীয়ে আমি মহা অকিঞ্চনে ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰা হৈছে। আমাৰ অতীব শ্ৰদ্ধাৰ বিনীত বৰাবাব আৰু মন্দিৰা ভৰালী আইগৰাকী দুইজনাই ইতিমধ্যে আপোনা হব মহামহন্তৰ আজ্ঞা শিৰোগত কৰি নাম অমৃত কৃষ্ণস্তু ভগৱান স্বয়ং বাংময় মূৰ্তি আপোনা হব গুৰুদেৱ নাম ভকত 4 মহাবস্তুৰ চৰণত অৰ্পণ কৰিছে। আৰু আমিও সেই পথৰে পথিক হিচাপে আপোনা হব মহামহন্তৰ আজ্ঞা শিৰোগত কৰি নিৰ্দিষ্ট কৰি দিয়া এখন ভাগীত অৰ্পণ কৰা মহান দায়িত্বভাগী পালনৰ বাবে আগবাঢ়িব বিচৰা হৈছে। কায় বাক্য মন অহমম ভাৱে যি অপৰাধ ৰৈ যাব, সমস্ত অপৰাধ ভঞ্জন কৰি আপোনা হব মহামহন্তই দুখানি অভয় চৰণত এক কণিকা ঠাই দি আমি মূৰ্হমতীক কৃপা পৰীক্ষণ কৰিব। পুনশ্চ আমাৰ অতীব শ্ৰদ্ধাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শৰণাচাৰ্য থানেশ্বৰ বাপজনাকে মুখ্য কৰি পূব পশ্চিম উত্তৰ দক্ষিণ 4 দিশৰ পৰা আহি আজিৰ এই পবিত্ৰ পুণ্য ধামত আসনাধীষ্ঠ হৈ থকা আপোনা হব কৃপালু বাপ বান্ধৱ আই মাতৃ সবাৰো শ্ৰীচৰণত পুনঃবাৰ বঢ়াৰূপ মহাপুৰুষ মাধৱ গুৰুজনাৰ ভাগী পবিত্ৰ ঘোষাৰে ভক্তিৰ সেৱাভাগী নিবেদন কৰা হৈছে। ভকতি মিনতি প্ৰণতি নাজানো, হৰিয়ে মোত পৰে জ্ঞান শূন্য, হীনমতি
নাই ৰাম ৰাম তুমি প্ৰভু কৃপা ৰসেৰ সাগৰ হৰি দিও মুকটোৱা পদ ছায়া তলে ঠাই ৰাম ৰাম ও দিও মুকটোৱা পদ ছায়া তলে ঠাই ৰাম ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ ৰাম কৃষ্ণ হে ৰাম তেজীয়া নিন্দিত দাসী পুত্ৰ কলেবৰ পাইবি মোৰ পাৰি সদি তনু শ্ৰেষ্ঠ ৰাম ৰাম হৈবে কনাৰদ নাম দিব্য ৰূপধৰ ফুৰিবি পবিত্ৰ কৰি লোক নিৰন্তৰ মোৰ নাম গুণ মাত্ৰ কৰিও কীৰ্তন পাইবি আউৰ জনমত সদা দৰিখন ও ৰাম হেন শুনি ভৈল মোৰ মন উপশম লাজ এৰি ফুৰো গাই কৃষ্ণ গুণ নাম ইতিমধ্যে আমাৰ দুইজনা প্ৰভুৱে আপোনাৰ মহামহন্তৰ অগ্ৰত খুব সুন্দৰভাৱে ভগৱন্তৰ ২৪ অৱতাৰৰ এক অংশ অৱতাৰ দেৱঋষি নাৰদ আৰু কৃষ্ণ দৈপ্যায়ন বেদব্যাসৰ যি আলাপ আলোচনা প্ৰকাশ কৰিছে আৰু সেই আলাপ আলোচনাৰ অন্তত দেৱঋষি নাৰদে
মহামুনি ব্যাসৰ মনৰ সংশয় বিশ্বাসলৈ ৰূপান্তৰিত কৰিবৰ বাবে অৰ্থাৎ পতিয়ন নিয়াবৰ বাবে তেওঁৰ ৰূপৰী জন্মৰ প্ৰকাশ ঘটাইছে। আৰু আমাৰ দুইজনা ব্যাখ্যাকাৰ প্ৰভুৱে খুব সুন্দৰভাৱে প্ৰকাশ কৰি গ'ল। আৰু বৰ্তমান প্ৰথম স্কন্ধৰ 5 নম্বৰ পেজৰ 58 সংখ্যক পদৰ পৰা আমি আগবঢ়া হৈছে। আৰু এইখিনিতে বৰ্তমান পদে আমাক প্ৰকাশ কৰিছে যে পূৰ্বজন্মত দাসীৰ পুত্ৰ 5 বছৰীয়া শিশু যেতিয়া 4জন কৃষ্ণ ভকতৰ সংগ এৰিব লগা হ'ল আৰু এৰিব লগা হোৱাৰ পাছত আকাশবাণীৰ জৰিয়তে যি প্ৰকাশ ঘটালে তাৰেই বৰ্তমান পদবন্ধে আমি সমস্ত জনাকে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই উপদেশ প্ৰদান কৰিছে যে সেই 5 বছৰীয়া শিশুৱে ভগৱন্ত গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ একান্ত 4জন ভকতৰ সংগ খন্তেক সময়ৰ বাবে পাইছিল যদিও সেইখিনি সময়ত যিহেতু কেৱল কৃষ্ণস্তু ভগৱন্তৰ নাম শ্ৰৱণ মহাভক্তি আশ্ৰয় কৰিবলৈ সৌভাগ্যৱন্ত হৈছিল। আৰু সেই সৌভাগ্যৱন্তৰ সেই জীৱতত্বই ব্ৰহ্মাৰ মানস পুত্ৰ পাৰিষদী তনু দেৱঋষি নাৰদ ৰূপে পাছৰ জন্মত এই ধৰাধামত অৱস্থান কৰিছে। লাজ এৰি মান সন্মান নিবিচাৰি কেৱল জীৱৰ স্বধৰ্ম পৰম পিতৃ কৃষ্ণদেৱৰ নামত নিজক অৰ্পণ কৰি দিয়া। সেই নিয়ম যিজনে আশ্ৰয় কৰিব জড়িত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ কীট পতংগকো কৰয় তেখনে পবিত্ৰ। এতিয়া গুৰুজনাৰ উপদেশ যে আমি প্ৰত্যেকজনা শৰীৰধাৰী মনুষ্যই সেইজন ভকতৰ শাৰীলে নিজকে উত্তৰণ ঘটাব লাগে। আৰু আদৰ্শ হিচাপে আমি ভাগৱতৰ কাহিনীৰ মাধ্যমেৰে নিজক সজাই ল'ব লাগে। আৰু তেনেধৰণে সেই পাৰিষদী তনু লাভ কৰা দেৱঋষি নাৰদৰ নিজৰ উপৰিজন্মৰ কথা কৃষ্ণ দৈপায়ন বেদব্যাসৰ আগত প্ৰকাশ ঘটাইছে যে সেই দিন ধৰি হেন শুনি ভৈল মূৰ মন উপশম লাজ এৰি ফুৰু গাই কৃষ্ণ গুণ নাম। ঈশ্বৰৰ আজ্ঞা, আকাশবাণী মানে ঈশ্বৰ পুৰুষৰ আজ্ঞা শৰীৰধাৰী জীৱতত্বই আশ্ৰয় কৰিছে। আৰু আমিও যিদিনাৰ পৰা শৰণ ভজন ভক্তি সদাচাৰ এই 4 নামক আশ্ৰয় কৰিলোঁ সেই দিন ধৰি আমি সেই সাজযোৰ মানুহ মা মানে মানৱতা ন মানে নম্ৰতা স মানে সহনশীলতা এই গুণবিলাক অন্তত আমি নিজৰ লগত ৰাখিবৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব। আৰু গুৰুজনাই এনেকৈ আমাক উপদেশ প্ৰদান কৰিছে হে ৰাম ৰাম কৃষ্ণৰ চৰিত্ৰ মই সুমৰু মনত অনন্তৰে কাল আখি ভৈলা উপগত পৰিল শৰীৰ কৰ্ম চিন্দিলে সকলে পাইলো পাৰিষদী তনু ভকতিৰ বলে। নিৰ্ঘাত সত্য যে জন্ম হ'লে মৃত্যু আৰু মৃত্যু হ'লে জন্ম ধ্ৰুৱ সত্য। ঠিক তেনেধৰণে সেই নিৰ্ঘাত সত্যক আশ্ৰয় কৰিছে সেই 5 বছৰীয়া শিশুৱে।
কিন্তু সৌভাগ্য হ'ল ভকতৰ সংগ। আৰু পৰিল শৰীৰ কৰ্ম চিন্দিলে সকলে, পাইলো পাৰিষদি তনু ভকতিৰ বলে। শ্ৰৱণ মহাভক্তিৰ কৃপাত পাৰিষদি তনু আমি লাভ কৰিব পাৰিলোঁ। আৰু এনেধৰণে দেৱঋষি নাৰদৰ পদ্মমুখখনতে প্ৰকাশিত হৈছে তেওঁৰেই পূৰ্বজন্মৰ কথা। কিন্তু আমি ভাবিব লাগে যে আমি পূৰ্বতে কি আছিলোঁ। আমিতো ভাবিলে দেখোন আমাৰ মনলৈ নাহে। কিয় নাহে? কাৰণ যাৰ আছে পুণ্য অসংখ্যাত, সিহে কাণ পাতে কৃষ্ণৰ কথাত। ৰাখি ৰাখি পুণ্যৰ গৰাকী হৈ যেতিয়া আমি সংসাৰলৈ আহিম, তেতিয়াহ'লে নিশ্চিত ৰূপত আমি কেৱল এদিন নহয়, দুদিন নহয়, আমি নিৰন্তৰে নিৰবিচ্ছিন্নভাৱে ভকতৰ সংগ লাভ কৰিব পাৰোঁ। আৰু এনেধৰণে দেৱঋষি নাৰদ পাৰিষদি তনু লাভ কৰিলে সেই 5 বছৰীয়া শিশুৱে যে শ্ৰৱণ মহাভক্তিৰ মাধ্যমেৰে। আৰু সেই সূত্ৰে তেৰাই পূৰ্বজন্মৰ সেই জ্ঞান তত্ত্ব ব্যাসৰ আগত প্ৰকাশ কৰিছে যে সেই ব্যাস আমি এনেধৰণে ৰাম সেই সময়ত আহি মিলিল প্ৰলয়, প্ৰৱেশিলো গয়াময়ী ব্ৰহ্মাৰ হৃদয়। ৰাম তাহানে মানস পুত্ৰ, হুয়া ভৈলো জাত। দেখা ভকতিৰ কিনো মহিমা সাক্ষাৎ। এই ৰাম ভকতিৰ প্ৰভাৱ কহন্তে অদ্ভুত, ভৈলো অৱতাৰ মই হুয়া দাসী সুত। ও ৰাম মহাহৰি প্ৰসাদে তৰিলো ঘোৰ মায়া, হেন জানি ব্যাস জগতকে কৰা দায়া। ব্যাস মহাহৰি কৃষ্ণদেৱৰ কৃপাত আমি মায়াৰ পৰা পৰিত্ৰাণ পালোঁ। সেইকাৰণে আমি তোমাক কওঁ শুনা ব্যাস, তুমিও সেইজন ভগৱন্ত পুৰুষকে ইষ্টদেৱ হিচাপে আৰাধনা কৰি তেৰাৰ চৰণত শৰণ গ্ৰহণ কৰি তুমি জগতৰ কল্যাণ সাধন কৰা ব্যাস। বৰ্গীয় জ মানে জন্ম, গ মানে গতি, দন্তীয় ত মানে তৎক্ষণাৎ। অৰ্থাৎ জন্ম হ'লে মৃত্যু, মৃত্যু হ'লে জন্ম। উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ, এই 4টি ভাগত বিভক্ত হৈ থকা আমি জীৱতত্বৰ মংগলৰ কথা চিন্তা কৰি দেৱঋষি নাৰদৰূপী ভগৱান তত্ত্বই মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কৃষ্ণ দ্বৈপায়ন বেদব্যাসৰূপী ভগৱান তত্ত্বৰ আগতেই প্ৰকাশিত হৈছে।
একাদশ স্কন্ধত ভগৱন্ত পুৰুষে উদ্ধৱক কৈছে, আপোনাহ সৰ্বজানন্তা যে সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি সেন কৰি। যিহেতু ভগৱন্ত পুৰুষ সৰ্বত্ৰতে বিৰাজমান, সেইকাৰণে শাস্ত্ৰসন্মতে আমিও প্ৰকাশ কৰা হৈছে যে ব্যাসো আত্মাৰূপত ভগৱান, দেৱঋষি নাৰদো আত্মাৰূপত ভগৱান, মাত্ৰ হৰিৰূপত বেলেগ। যিধৰণে আমি প্ৰত্যেকেই ইজনে সিজনৰ উপাধিক আশ্ৰয় কৰোঁ, শৰীৰৰ বগা কলা ৰংটোক আশ্ৰয় কৰোঁ, ওখ চাপৰ শকত ক্ষীণ অৱয়ৱটোৰ দৰ্শনবিলাক আমি পাওঁ। যদি আমি অকণমান ভিতৰলৈ গৈ কৃষ্ণস্তু ভগৱন্ত, যে যিহেতু চৈতন্যপূৰ্ণ পৰম ৰূপে হৰি, হৃদয়ত আচন্ত প্ৰকাশী, তাতে সেই ইন্দ্ৰিয় গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতেক জড় ৰাখি। এই জড় ৰাশিৰ চিন্তাটো মনলৈ নানি যদি আমি আত্মা ৰাম দৰ্শনৰ বাবে চিন্তা কৰোঁ, উপায় হ'ল কেৱল শাস্ত্ৰ আৰু সংগ হ'ল ভকতৰ সংগ। আৰু এনেধৰণে প্ৰকাশিত হৈছে, সেই ব্যাস তুমি শুনা, শ্ৰৱণ কীৰ্তন কৰি তৰুক জগত, কৃষ্ণ গুণ নাম ধৰ্ম কৰিও বেকত। জগত উদ্ধাৰৰ বাবে পথ মাত্ৰ এটাই, সেয়া হ'ল কৃষ্ণস্তু ভগৱন্তৰ নাম শ্ৰৱণ কৰা আৰু কীৰ্তন কৰা। সেইকাৰণে ব্যাস তুমিও জগতৰ মংগলৰ পথটো আশ্ৰয় কৰা, কৃষ্ণ গুণ নাম ধৰ্ম কৰিও বেকত। এৰাম এহি বুলি ভৈলা মুনি স্বৰ্গত প্ৰবেশ, ব্যাসো শান্ত চিত্ত ভৈলা পায়াও উপদেশ। এনেধৰণে উপদেশ প্ৰদান কৰি দেৱঋষি নাৰদ স্বস্থানে গমন কৰিলে আৰু সেই উপদেশ লাভ কৰি কৃষ্ণ দৈপায়ন বেদব্যাসৰ যি মনৰ অস্থিৰ অৱস্থা, যি খেলিমেলি ভাৱনা, এই অস্থিৰ অৱস্থা আৰু খেলিমেলি ভাৱনা দুয়োটা দূৰ হৈ শান্ত চিত্তলৈ ৰূপান্তৰিত হ'ল। আৰু লগে লগে ব্যাসৰ দৰ্শন প্ৰকাশিত হৈছে শাস্ত্ৰৰ পদবন্ধত, হে ৰাম ৰাম কৃষ্ণৰ মূৰ্তিক পাছে কৰিলন্ত ধ্যান, হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান, বাম পাশে মায়া দক্ষিণত ভক্তি মা, দেখি ব্যাসৰ শিৰ ৰোমাঞ্চ ভৈলা গা। উপদেশ মৰ্মে হৃদয়ৰ মাজত কৃষ্ণক ধ্যান কৰিলে আৰু কৃষ্ণ তত্ত্বক হৃদয়তে দৰ্শন পালে। আৰু দৰ্শন পোৱা সেই দৃশ্য গুৰুজন বস্তুৱে প্ৰকাশ ঘটাইছে
বামপাশে মায়া দক্ষিণত ভক্তি মাও দেশী ব্যাঘ ঋষিৰ ৰোমাঞ্চ ভৈল গাঁও। বাওঁপাশে মায়াক দেখা পালে আৰু সোঁফালে ভক্তি মাতৃৰ দৰ্শন হ'ল। আৰু এই দৃশ্য দেখি ব্যাস অতীব ৰোমাঞ্চিত হৈছে। এই পদৰ জৰিয়তে গুৰুজন বস্তুৱে আমাক হিন্দু ধৰ্মৰ বিশেষভাৱে আমাৰ অসম মুলুকৰ অসমীয়া সমাজখনক সাজ সজ্জা পৰিধান কৰাৰ এটি ইংগিত বহন কৰি গৈছে। কৃষ্ণস্তু ভগৱন্ত যিহেতু পৰম পুৰুষ আৰু আমি শৰীৰধাৰী জীৱতত্ত্ব যিহেতু প্ৰকৃতি স্বৰূপা আমি জীৱতত্ত্বৰ শৰীৰৰ আৱৰণৰ বাবে লজ্জা নিবাৰণৰ বাবে যি সাজ পৰিধান কৰোঁ, সেই সাজ সজ্জা যিহেতু বাওঁপাশে মায়া, সেইকাৰণে মায়াক ঢাকি ৰখাৰ উপায় হিচাপে আমি আশ্ৰয় কৰোঁ যিভাগি দয়াৰ কাপোৰ চেলেং, সেই চেলেং ভাগিৰে আমি বাওঁফালটো ঢাকি ৰখা হয়। যেতিয়া আমি প্ৰকৃতি স্বৰূপা হৈ ভগৱন্ত পৰম পুৰুষৰ চৰণত আমি সেৱা নিবেদন কৰিম ভকত হিচাপে। আৰু আইসকলেও সেইকাৰণে শৰীৰৰ লজ্জা নিবাৰণৰ বাবে সোঁফালৰ পৰা বাওঁফাললৈ চাদৰখন চিতা মাৰি লয়, আবুৰ কৰি লয়। এনেধৰণে এয়া গুৰুজনাৰ ইংগিত আমি অসমীয়া সমাজৰ প্ৰতি লজ্জা নিবাৰণৰ বাবে পৰিধান কৰা আমাৰ সাজ। আৰু সোঁফালটো উজ্জীৱিত কৰি ৰখা হয়, কাৰণ সোঁফালে ব্যাসে দেখা পালে ভক্তি মাতৃ। আৰু সেইকাৰণে নাম প্ৰসংগৰ সময়তো বৰতালযোৰ বজাই যেতিয়া নামাচাৰ্যজনে নামৰ আঁত ধৰে, তেতিয়াও যিমান বাওঁহতীয়া বাপজনে নাম আঁত ধৰিলেও কেতিয়াও বাওঁফালৰ হাতখনেৰে আশ্ৰয় কৰা তাল ভাগি ওপৰলৈ লৈ কেতিয়াও এনেধৰণে তালযোৰ ব্যৱহাৰ নকৰে। আৰু চাপৰি বজাওঁতেও কেতিয়াও বাওঁহতীয়া ব্যক্তিজনো এনেধৰণে চাপৰি নবজায়, কাৰণ এইটো শাস্ত্ৰৰ বিপৰীত দৰ্শন। আৰু শাস্ত্ৰৰ দৰ্শন হ'ল ভক্তি মাতৃৰ দ্বাৰা সদায় মায়াক দমন কৰি যিমানে আমি ৰাখিব পাৰিম, সিমানে কৃষ্ণস্তু ভগৱন্তৰ পূৰ্ণ কৃপাৰ পাত্ৰ হ'বৰ বাবে আমি নিজকে এখোজ দুখোজকৈ আগবঢ়াই দিব পাৰিম। আৰু সেই দৰ্শন লাভ হ'ল সেই মুহূৰ্তৰ পৰা কৃষ্ণ দৈপায়ন বেদব্যাসৰ, যেই মুহূৰ্ততে দেৱঋষি নাৰদৰূপী এটি সৎ সংগৰ আশ্ৰয় লাভ কৰিলে। আৰু আমি তেনেকৈ যদি সাধু সংগ আশ্ৰয় কৰোঁ, সন্ত মহন্তৰ আশ্ৰয় কৰোঁ, সংগ লাভ কৰোঁ, নিশ্চিত ৰূপত দেৱঋষি ৰূপী সেই সৎসংগৰ কৃপা লাভ কৰাৰ দৰে ব্যাসৰ যি উগুল থুগুল অৱস্থাৰ পৰিসমাপ্তি ঘটিছিল, ঠিক তেনেকৈ আমাৰো সেই আচাৰ আচৰণৰ স্বভাৱ চৰিত্ৰৰ আমূল পৰিৱৰ্তন হ'ব। কিন্তু হৈছেনে নাই হোৱা, এইটো আকৌ আমি প্ৰত্যেকে নিজেহে বুজি পাম। তাৰে এটা সৰু কথা আমি আগবঢ়াই দিম, আপোনাভাৱে অকণমানো অপৰাধ নধৰিব, কিয়নো আমি আপোনাসবৰে সন্তান স্বৰূপ। গৃহস্থী ধৰ্ম পালনত ঋষভ প্ৰভুৱে 100জন পুত্ৰক যেনেধৰণে 25টি উপায়ৰ মাৰ্গ দৰ্শন কৰাইছিল পঞ্চম স্কন্ধত, সেই উপায়খিনি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ ভক্তিৰ পঢ়াশালী ভাগীৰ গুৰুজনাৰ একনিষ্ঠ সেৱক হিচাপে আমি আশ্ৰয় কৰোঁ। আৰু সাম্প্ৰতিক সময়ত এই সমাজভাগী বাকী সকলো সমাজতকৈ ৰীতি নীতিৰ ফালৰ পৰা অকণমান উন্নত যেন বাকী সমাজেও শ্ৰদ্ধা ভক্তি কৰে, মুখে মুখে আশ্ৰয় হয়। সেই সূত্ৰেহে আমি কথাষাৰি আগবঢ়াই দিয়া হৈছে যে আমি গৃহস্থী ধৰ্ম পালন কৰিবলৈ যাওঁতে কেনে ধৰণে আমি নিজৰ আচাৰ আচৰণ আশ্ৰয় কৰিব লাগিব। তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ, ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ, সমস্তকে শুদ্ধভাৱে অৰ্পিলে কৃষ্ণত, তাকে সে বোলয় মহা ধৰ্ম ভাগৱত। সকলোৱে জানো এই জোকা বাক্য বা এনেধৰণৰ পদ আমি প্ৰত্যেকেই জানো।
কিন্তু এনেধৰণে পদ যিমান নাজানো কিয় এই ভাগী শাস্ত্ৰতে উল্লেখ আছে ও যি বেদে তোমাক কহে তাক নিতে চৰে যি বেদে তোমাক কহে তাক নিতে পঢ়ে তথাপি অজ্ঞানতাৰ অনিতে নিতে চৰে যি বেদে তোমাক কহে সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল পায় ইহাৰ উত্তম ফল হ'ল কৃষ্ণস্তু ভগৱন্তৰ নাম অমৃত মহাভাগৱত শাস্ত্ৰ সমস্ত বেদান্ত সাৰ পৰম সন্তোষে পাণ কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই প্ৰত্যেকেই জানো আমি এইবিলাক ঘোষা কিন্তু এই ভাগৱতক আশ্ৰয় কৰি থকাৰ পাছতো কিয় আপুনি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ ভক্তিৰ পঢ়াশালী ভাগীৰ একনিষ্ঠ গুৰুজনাৰ সেৱক হৈও আমাৰ সন্তানৰ বিবাহ কাৰ্য 3 দিনীয়া 4 দিনীয়া কিয় কৰোঁ বিষয়টো অকণমান চিন্তা কৰাটো প্ৰয়োজন দ্বিতীয় চিন্তাটো লাখ লাখ ভকতৰ সমাগম হয় এভাগী বাৰ্ষিক অধিৱেশন হয় মূলৰ আৰু সেই অধিৱেশন ভাগীত তাৰ প্ৰাক মুহূৰ্তত যদি আমি চিন্তা কৰোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘ হ'ল অৰাজনৈতিক সংগঠন এখন অৰাজনৈতিক সমাজ ভক্তিৰ পঢ়াশালী নহয়নে প্ৰভু সমস্তৰে জ্ঞাত যদি কেনেবাকৈ এই সমাজৰ এজন বাপে আঞ্চলিকৰ প্ৰাথমিকৰ সম্পাদকৰ পদত থাকি গাঁওখনৰ যদি ৱাৰ্ড মেম্বাৰ হ'ব বিচাৰে তেতিয়াহ'লে তেওঁ সেই প্ৰাথমিকৰ পদবীটো এৰিবলৈ সংবিধানত সেই নিয়মটো লিখিত ৰূপত আছে সেইকাৰণে অৰাজনৈতিক সমাজ ব্যৱস্থা এটা প্ৰশ্ন হ'ল সেই বাৰ্ষিক অধিৱেশন ভাগীত ৰাজনীতিকৰ লাখ লাখ টকাৰে অনুদানেৰে আপুনি আমি অধিৱেশন পতাৰ যুক্তি আছেনে নাই যদি ৰাজনীতিকৰ পইচা হ'লেহে আমি অধিৱেশন কৰিব পাৰোঁ ভকতে তেতিয়াহ'লে ৰাজনীতিত ৱাৰ্ড মেম্বাৰ হোৱাটো নিশ্চয় কোনো অপৰাধ নহ'ব যদি সংবিধানত লিখিত আছে কথাখিনি যিহেতু আপোনাৰ হওক আমাৰ শৰণাচাৰ্য প্ৰভু আছে আপোনাৰ হওক মহামহন্ত উহাৰ পৰা সমাজত অকণমান বিশৃংখলিত ছবিখন আহি পৰে তেনেখন সমাজৰে মূলৰ অধিৱেশনত কিন্তু লাখ লাখ টকা ব্যৱসায় কৰা এজন ৱাইন শ্বপৰ মালিকৰ পৰা 5 লাখ টকা নল'লে ব্ৰইলাৰ ফাৰ্ম খোলা এজন ব্যক্তিৰ পৰা 5 লাখ টকা নল'লে কিন্তু অধিৱেশন হয়তো পূৰ্ণাংগ নহ'বও পাৰে কৰাটো চিন্তা অতিব প্ৰয়োজন আমি কোন দিশে গতি কৰিছোঁ ভক্তিৰ পঢ়াশালী বুলি কৈ কৈ কেৱল আমি জাকজমকতাৰ ফালে দৌৰ মাৰিছোঁ নে শাস্ত্ৰত লিখিত হোৱা শাস্ত্ৰত নিহিত হৈ থকা নীতি নিয়মক আমি শুদ্ধ চিত্তে পালন কৰিবলৈ চেষ্টা কৰিছোঁ সমস্ত ভূততে ভগৱন্ত আছে বুলি জানিও আপুনি আমি আজিৰ অনুষ্ঠান ভাগিত আহাৰ গ্ৰহণ কৰিম সাত্বিক আৰু নিৰামিষ কিন্তু একেখন গৃহতেই আজিৰ অনুষ্ঠান ভাগ হৈ যোৱাৰ পাছত বা এনেধৰণে অনুষ্ঠান সমাপ্তিৰ পাছত একেজন ভকতৰূপী বাপ আয়ে কিন্তু আমি গৃহৰ মধ্যে মাছ মাংসৰূপী সেই আহাৰ ভাগ খাবলৈ কিন্তু এৰি নিদিওঁ কিয় হয় এইটো একাদশ স্কন্ধত নিমিনৱসিদ্ধ সংবাদত প্ৰকাশিত হৈছে মদ্যকো কৰিবা পাণ অমদ্যৰো নলবা ঘ্ৰাণ আজি স্কনৰ যিটো ধৰ্ম হৰে কৃষ্ণ হৰে ৰাম শ্ৰী চৈতন্যদেৱে প্ৰকাশ কৰা সেই ধৰ্ম আজি কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই একহৰণ হৰিনাম ধৰ্মতকৈ কিন্তু বহুত ওপৰলৈ গুচি গ'ল কাৰণ কি আমি ভকতে এনেধৰণে থাকিলে কেতিয়াও নহ'ব কাৰণ সেই সমাজত প্ৰথম আহাৰৰ সংস্কাৰ কৰা হৈছে কিন্তু আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই 4 দিনীয়া 3 দিনীয়া অধিৱেশন পাতি সেইকেইদিনত আহাৰৰ সংস্কাৰ হয় কিন্তু একেজন ভকতেই যেতিয়া গৃহত থাকিম তেতিয়া কিন্তু আহাৰৰ সংস্কাৰ নহয় বাজ বিচাৰ নহয় গতিকে আমি শাস্ত্ৰ পঢ়িলেই নহ'ব
শাস্ত্ৰ শুনিলেই নহ'ব, শুনা কথাটো আমি পালন কৰিবলৈ যত্ন বা চেষ্টা কৰোঁ কিমানজনে, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব আমাৰ ভক্তি শুদ্ধ ৰূপত আমি আশ্ৰয় কৰাটো হৈছেনে নাই হোৱা। গতিকে ব্যাসক দেৱঋষি নাৰদে দিয়া সেই উপদেশক আশ্ৰয় কৰি ব্যাসে যিধৰণে হৃদয়ৰ মাজত কৃষ্ণস্তু ভগৱন্তক দৰ্শন পালে, ঠিক তেনেধৰণে তৃতীয় স্কন্ধত কপিল চৰিতটো প্ৰকাশিত হৈছে যে কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ মনৰ ভাৱনা বুজিব পাৰি যিধৰণে ভক্তি যোগ খুব সুন্দৰভাৱে প্ৰকাশ ঘটাইছে যে কদমৰ ঔৰসত মাতৃ দেৱহূতিৰ গৰ্ভত এগৰাকীকৈ 9গৰাকী কন্যাৰ জন্ম হৈছে আৰু অন্তত 10 নম্বৰত কপিল প্ৰভুৰ জন্ম হৈছে। সেইকাৰণে কপিল প্ৰভুক এতেকে শান্ত চক্ষু তোমাক দেখিলোঁ, মাতৃয়ে প্ৰকাশ ঘটাইছে মনৰ ভাৱনা যে ইমান দিনে মই কাম ভাৱনাযুক্ত হৈ তোমাৰ পিতৃৰ লগত সহবাস কৰোঁতে এগৰাকীকৈ তোমাৰ 9গৰাকী বাইদেউৰ জন্ম হৈছে মোৰ গৰ্ভত, মই অনেক দুখ কষ্ট ভোগ কৰিছোঁ, কিন্তু তোমাৰ পিতৃয়ে মোক চুক্তি কৰিছিল যিদিনাই এটি পুত্ৰ সন্তানৰ জন্ম হ'ব সেইদিনাই সেই কামনা বাসনা চৰিতাৰ্থৰ সমাপ্তি ঘটিব। সেইকাৰণে সেই পুত্ৰ 10 নম্বৰতে তুমি জন্ম হ'লা আৰু মই শান্ত হ'ব পাৰিলোঁ। এতিয়াৰ পৰা আৰু মই পিতৃৰ লগত চুক্তিমতে সহবাস কৰিব নালাগে। এতিয়া সেই 9গৰাকী কন্যা শাস্ত্ৰই দিছে নাম তৃতীয় স্কন্ধত, কিন্তু আধ্যাত্মিক দৰ্শন হ'ল যে শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সখিত্ব আত্মনিবেদন, এই নৱধা ভক্তিক 9গৰাকী কন্যা বুলি কোৱা হৈছে। আৰু এই নৱধা ভক্তিৰূপী 9গৰাকী কন্যাক যিমানে আমি এজন হৰিধাৰী মনুষ্যৰূপী ভকতে আশ্ৰয় কৰিব পাৰিম সুদৃঢ় বিশ্বাসে 10 নম্বৰতে হৃদয়ৰ মাজত তেতিয়াহে কপিল ৰূপী কৃষ্ণস্তু ভগৱন্তৰ দৰ্শন হ'ব। আৰু তেতিয়াহে আমি প্ৰত্যেকে আত্মাৰাম ভাৱনাৰে আমি বিশৃংখলিত সমাজখন সুন্দৰ কৰিব পাৰিম। যদি তাকে নকৰোঁ তেতিয়াহ'লে আমাৰ সমাজ যিমান বিশৃংখলিত হৈ আছে ইয়াতকৈও বেছি বিশৃংখলিত হ'বলৈ বৰ বেছি সময় নালাগিব। সেইকাৰণে আমি শাস্ত্ৰৰ মাধ্যমেৰে নিজক আত্মবিশ্লেষণৰ দৰে এক মহান চিন্তা আশ্ৰয় যেতিয়ালৈকে নকৰিম তেতিয়ালৈকে আমাৰ ভক্তি কেতিয়াও শুদ্ধ ৰূপত থাকিব নোৱাৰে। আৰু ব্যাসৰ দ্বাৰা প্ৰকাশিত হৈছে যে মায়া আৰু ভক্তি দৰ্শন মানে কৰ্মৰ বিষয়বস্তু। হে ৰাম মায়ায়ে বান্ধন্ত ভক্তি মাতৃ মেলাৱন্ত দুহানো মধ্যস্থ ভাৱে আশা ভগৱন্ত ৰাম ৰামে বন্ধৰ মুখৰ হেতু ও দেখি ব্যাস ঋষি ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰিষি মানে আনন্দিত মন, হেতু মানে কাৰণ। মায়াৰ কৰ্মটো দেখা পালে মায়াই সদায় জীৱক বান্ধি পেলায়, আৰু ভক্তিৰ দৰ্শনটো দেখা পালে কৰ্মটো দেখা পালে যে ভক্তিৰ মাজত থাকিলে জীৱ মুকলি হয়। আৰু দুইৰে মাজত আছে নিয়ন্তাৰূপী ভগৱন্ত কৃষ্ণ তত্ত্ব, প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ। সেইকাৰণে বন্ধৰ মুখৰ, বন্ধনৰ পৰা মুকলি হোৱা, মুখ্য মানে মুক্তি পোৱা, হেতু মানে কাৰণ,
বান্ধোনৰ পৰা মুকলি হ'ব পৰা কাৰণটো দেখি ব্যাস ঋষি ব্যাসদেৱে দেখা পালে বা বুজি পাই ভাগৱত শাস্ত্ৰ পাছে কৰিলা সৰিষি। আনন্দিত মনেৰে সমস্ত জগতৰ মংগলৰ অৰ্থে ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিছে। এতিয়া সেইখিনিতে আমি বুজিব লাগিব যে 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণ প্ৰণয়ন কৰাৰ লগে লগে প্ৰণয়ন কৰ্তাজনৰ মন খেলি মেলি হৈ গ'ল, উগুল থুগুল হৈ গ'ল, আৰু ভাগৱত নামৰ শাস্ত্ৰ কৃষ্ণস্তু ভগৱন্তৰ নাম অমৃত লিখি দিয়াৰ লগে লগে তেওঁৰ মনৰ অস্থিৰ অৱস্থাৰ পৰা সুস্থিৰ অৱস্থাটো আহি পৰিল। যদি এইটো শুদ্ধ হয় তেতিয়াহ'লে আমিও বুজিব লাগিব যে 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণৰ নিয়ম পালন কৰিলে লিখকজনৰে যদি তেনেকুৱা অৱস্থা হয় তেতিয়াহ'লে আমি পালন কৰিবলৈ গ'লে আমাৰ কেনেকুৱা অৱস্থা হৈ যাব পাৰে। আৰু লিখি দিয়াজনৰ ভাগৱত 18 নম্বৰ মহাপুৰাণ ভাগৱত যদি লিখি দিয়াৰ বাবে তেওঁৰ মন শুদ্ধ হৈ যাব পাৰে, তেতিয়াহ'লে আপুনি আমি তাক পালন কৰিলে, শ্ৰৱণ কৰিলে, কীৰ্তন কৰিলে আমাৰ কিমান ভগৱন্তৰ কৃপা লাভ হ'ব পাৰে। সেই দৰ্শনটো আমি বুজি লৈ ভাগৱতক আশ্ৰয় কৰিম নে নকৰিম আমি তৎক্ষণাত উপলব্ধি কৰিব পাৰিম, হৃদয়ংগম কৰিব পাৰিম। এইটোৱে হ'ল মূল বিষয়টো। আৰু তাকে বুজাবলৈ উপদেশ আহিছে ভাগৱতৰ পদত, ৰাম ৰাম পৰম ৰহস্য মহা ভকতিৰ পথ, শুকক পঢ়াইলা ইটো ভাগৱত গ্ৰন্থ, প্ৰথম স্কন্ধৰ 6 অধ্যায়ৰ কথা, গৈল ব্যাস নাৰদ সংবাদ ইটো কথা, অ ৰামে শুনা সভাসদ পদ মহাভাগৱত, পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত, পৰম ৰহস্য মহাভক্তিৰ পন্থ পথ। আৰু ইয়াকে কৃষ্ণদ্বৈপায়ন বেদব্যাসে তেওঁৰ সুযোগ্য সন্তান শুকদেৱক প্ৰদান কৰিছে। আৰু সেই প্ৰদান কৰা মূল সংস্কৃত ভাগৱত প্ৰথম স্কন্ধৰ 6টি অধ্যায় সংস্কৃতত আছে। প্ৰথম স্কন্ধত 6 ভাগী অধ্যায়, আৰু গৈল ব্যাস নাৰদ সংবাদ ইটো কথা। কৃপালু গুৰুজন বস্তুৱে এভাগী অধ্যায়তে পৰিসমাপ্তি ঘটাইছে, সাৰ তত্ত্ব উদ্ধাৰ কৰি আনি অনুবাদ কৰি আমি জগতৰ মংগলৰ। কিন্তু মূল ব্যাসদেৱকৃত ভাগৱতত এইখিনিলৈকে ব্যাস নাৰদ সংবাদলৈকে প্ৰথমৰ পৰা 6টি অধ্যায় হৈছে সংস্কৃত ভাগৱতত। কিন্তু অনুবাদ কৰোঁতে কৃপালু গুৰুজনাই মাত্ৰ সাৰ বস্তু উদ্ধাৰ কৰি এটি অধ্যায়তে পৰিসমাপ্তি ঘটাইছে। সেইকাৰণে প্ৰকাশিত হৈছে প্ৰথম স্কন্ধৰ 6 অধ্যায়ৰ তথা গৈল ব্যাস নাৰদ সংবাদ ইটো কথা। শুনা সভাসদ সেই সুধীবৃন্দ, তোমালোকে শুনা পদ মহাভাগৱতৰ পদে কি কৈছে শুনা। কিয়নো শুনিম মহাভাগৱত, ভাৱনাটো আহি গৈছে। উত্তৰ লগে লগে পদে আমাক প্ৰকাশ ঘটাইছে, কাৰণ পুৰাণৰ সূৰ্য শাস্ত্ৰই মহাভাগৱত। সেইকাৰণে ইয়াক শুনা। ইয়াৰ কি কি কথাখিনি শুনিবা, শুনিও মহত্ব। ইয়াত মহান তত্ত্বটো ল'বৰ বাবে, আশ্ৰয় কৰিবৰ বাবে চেষ্টা কৰিবা। প্ৰশ্ন হ'ল কেনেকৈ? শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ ভক্তিৰ পঢ়াশালী ভাগত সোমাই লওঁ, ভক্তি হৈ যাব, এইটো কৈছে নেকি? নাই কোৱা। আমি ব্ৰাহ্মণ সম্প্ৰদায়ৰ
কিয় আকৌ সুধিৰে ভাগৱত পঢ়িলে সেই অনুষ্ঠানলৈ যাম এই বুলি কৈছে নি? নিশ্চয় নাই কোৱা। কি বুলিনো কৈছে আমি তাকে জানো। ভাগৱতৰ পদে প্ৰকাশ কৰিছে, ৰাম ৰাম শুয়া এক শৰণ যিজনে শুনৈ আক। যিজনে এক শৰণীয়া হয় 18 নম্বৰ মহাপুৰাণ মহাভাগৱতক শুনিব, লাভ হ'ব তেওঁৰ কি? পাৱৈ পৰম পদ সুখে নিষ্টৰৈ মায়াক। পৰম পদৰ গৰাকী হ'ব। শালুক্য, সাজুৰ্য, সাৰূপ্য, সামীপ্য আৰু মোক্ষ বা নিৰ্বাণ। তাৰ পাছত আত্যান্তিক সুখ, তাৰ পাছত মায়াৰ পৰা পৰিত্ৰাণ পাব। মায়া মানে কি? দ্বিতীয় স্কন্ধত প্ৰকাশিত হৈছে ব্ৰহ্মাৰ দ্বাৰা, অবস্তুক দেখাৱয় বস্তুক আৱৰি, সেহিটো মোহৰ মায়া জানা নিষ্ট কৰি। অবস্তুবিলাকক দেখুৱাই থকা হৈছে, বস্তুবিলাকক ঢাকি ৰখা হৈছে। প্ৰমাণ, এই যে ছুইচটো অফ কৰি দিলোঁ, সেইটোৱে হ'ল মায়াটো। অৰ্থাৎ চকু দুটাই দেখি আছোঁ এই মাইক্ৰফোনটো, কিন্তু এই মাইক্ৰফোনটো বস্তুৰ ৰূপ তেতিয়ালৈকে পাই আছে যেতিয়ালৈকে ইয়াৰ লগত বেটেৰী বা সেই কেবুলডালৰ মাজেৰে আহি থকা কাৰেণ্ট নামৰ বস্তুটো যেতিয়া ইয়াৰ লগত যোগ হৈ আছে, তেতিয়ালৈকে বস্তুৰ নামটো পাই আছে। যেতিয়াই ছুইচটো অফ কৰি দিয়া যাব বা তাত বৰ্ডত ছুইচটো যেতিয়া অফ কৰি দিব, কাৰেণ্ট আহি থকা কেবুলডাল যেতিয়া ইয়াৰ লগত বিচ্ছিন্ন কৰি দিয়া হ'ব, তেতিয়াই এনেকৈ পঞ্চভূতি এই দেহটোত কৃষ্ণস্তু ভগৱন্ত স্বয়ং প্ৰকাশমান হৈ আছে। সেইকাৰণে আমি প্ৰত্যেকেই শ্ৰী বুলি সম্বোধন কৰোঁ ইজনে সিজনক। তলব্য স মানে আমাৰ এই শৰীৰটো 24টা তত্ত্বৰে গঠিত। যোগ ৰ মানে ৰমণ কৰা বা ক্ৰিয়া কৰা। কোনে কৰিছে ক্ৰিয়া? কোনোবা এজনে কৰিব লাগিব। সেইজন হ'ল দীৰ্ঘই, যোগ দীৰ্ঘই তত্ত্ব সমান ইখ তত্ত্বক শ্ৰী। এতিয়া এই 24টা তত্ত্বৰে গঠিত শৰীৰটোত 25 নম্বৰ কৃষ্ণস্তু ভগৱন্ত তত্ত্বই আহি যেতিয়া প্ৰৱেশ কৰি ইয়াক ক্ৰিয়া কৰিব, তেতিয়া ইয়াৰ নামটো হ'ব শ্ৰী। আৰু যেতিয়া সেই শক্তিটো আঁতৰি যাব, তেতিয়া এই নামটোৰ আগত আমি ব্যৱহাৰ কৰিম চন্দ্ৰবিন্দু, স্বৰ্গীয়, প্ৰয়াত আদি আদি শব্দবিলাক ব্যৱহাৰ কৰিম। গতিকে মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো প্ৰকাশ কৰিছে। এৰামে পঞ্চভূতি দেহকে সে মায়া বুলি কয়, তৰণ উপায় গুৰু সেৱাকে সে কয়। ক্ষিতি অপ মৰুদ ব্যোম তেজ, এই পঞ্চভূতেৰে ব্ৰহ্মাণ্ডখন গঠিত হৈছে আৰু পঞ্চভূতেৰে শৰীৰৰূপী ব্ৰহ্মাণ্ডখন গঠিত হৈছে। গতিকে পঞ্চভূতি শৰীৰটোৱে হ'ল মায়া, আৰু মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়টো হ'ল গুৰু সেৱা। যি ধৰণে আমাৰ ককা দেউতাসকলৰ দিনৰ পৰা এটা চলি অহা শব্দ, বৰঘৰ, এখনি গৃহ নিৰ্মাণ কৰালে গৃহস্থী ধৰ্ম পালন কৰিবলৈ গৈ বৰঘৰটো অপৰিহাৰ্য অংগ, তাত ৰান্ধনীশাল থাকে, আখল ঘৰ বুলিও কয়। কিন্তু আজি শব্দৰ পৰিৱৰ্তন হ'ল, নাম হ'ল কিটচেন। ভুল বাৰু নহয়, শব্দৰ পৰিৱৰ্তন হোৱাটো একো ডাঙৰ কথা নহয়, এইটো যুগৰ যুগতি। কিন্তু ৰান্ধনী ঘৰত আইতাই কেনেকৈ ৰন্ধন কৰিছিল, অন্নমুঠি সিদ্ধ কৰিছিল কেনেকৈ, আৰু এতিয়া আমাৰ আইসকলে শৰণ লোৱাৰ পাছতো সিদ্ধ ৰন্ধন কৰে কেনেকৈ।
হয়তো চেণ্ডেলযোৰ আমাৰ খোল নেখায় ৰান্ধনি ঘৰলৈ যাওঁতে, কাণততো মোবাইলটো থাকেই, আৰু বাকী ৰন্ধন কৰি সিদ্ধমুঠি বা দাইলকণ লৰাই থাকোঁতে মুখেৰে কিন্তু বেলেগৰ লগত কথা পাতি থকা যায়। গতিকে সেই সিদ্ধ কেতিয়াও সাত্বিক আহাৰ হ'ব নোৱাৰে। ভাৱনা আছে, মন আছে কথা পতাজনৰ লগত, আৰু হাতখনে কৰ্ম কৰি আছে সিদ্ধমুঠি লৰাই থকাটো। গতিকে ব্যৱস্থাটোৰ গণ্ডগোলটো ক'ত হৈ আছে? শৰণ ঠিকেই ল'লোঁ, কিন্তু পালন কৰাৰ ক্ষেত্ৰত যে গুৰু সেৱা আপুনি মই শাস্ত্ৰসন্মতে পালন কৰাৰ পৰা হয়তো বিৰত আছোঁ। যি ধৰণে এখন গৃহস্থী ধৰ্ম পালনত ৰান্ধনী ঘৰ বা বৰঘৰ ভাগ অপৰিহাৰ্য অংগ, এজন অতিথি আহিলে অতিথিক বহিবলৈ দিবৰ বাবে প্ৰত্যেক ৰুমটো অপৰিহাৰ্য, প্ৰত্যেক ৰুমত একো নহ'লেও অন্তত প্লাষ্টিকৰ কেইখনমান চকীৰ সন্মুখত এখন টেবুল অপৰিহাৰ্য অংগ চাহকণ দিবৰ বাবে, ঠিক তেনেকৈ এখন গৃহত ভগৱন্ত পুৰুষে অৰ্জুনৰ আগত প্ৰকাশ কৰিছে, নকৰে যিটো মূৰ গুণ নাম যশ, জানিবা অৰ্জুন সি মনুষ্য ৰাক্ষস। এতিয়া আমি মানুহ নে মানুহৰ শাৰীত ৰাক্ষস? চিন্তা নিজে নিজে কৰিলে উত্তৰটো পাই যাম যে ঈশ্বৰক পুৱা গধূলি সেৱা কৰিবলৈ আমি গুৰু গৃহভাগ নিৰ্মাণ কৰিছোঁ নে নাই কৰা, যে গুৰু গৃহভাগ আমাৰ কাৰণে অপৰিহাৰ্য অংগত পৰিলে নে নাই পৰা। যদি অপৰিহাৰ্য বুলি আমি বুজি পাইছোঁ, শাস্ত্ৰও শুনিছোঁ, তেতিয়াহ'লে তোমাৰ কিমান টকা পইচা আছে এইটো নিৰ্ভৰ নকৰে, কিমান সুন্দৰকৈ নিৰ্মাণ কৰিবা এইটো নিৰ্ভৰ নকৰে, মাত্ৰ তোমাৰ ইচ্ছাটো অনুসৰি তুমি বাঁহেৰে হ'লেও সৰুকৈ হ'লেও অন্তত আসনভাগ প্ৰতিষ্ঠা কৰি যে আমাৰ জীৱৰ স্বধৰ্ম পৰম পিতৃ নাম বস্তু কৃষ্ণস্তু ভগৱন্তক আশ্ৰয় কৰিহে আমি জীৱনটো আগবঢ়োৱাটো শাস্ত্ৰই আমাক উপদেশ দিছে। নহ'লে আমি জানিবা অৰ্জুন সি মনুষ্য ৰাক্ষস। গতিকে আমি ৰাক্ষসৰ শাৰীলৈ গুচি যাম। গতিকে আমি ৰাক্ষস হৈ সমাজত চিনাকি দিম নিজক নে মানুহ হিচাপে চিনাকি দিম, চিন্তা কৰাটো আমাৰ মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় দৰ্শন প্ৰকাশিত হৈছে। গতিকে সেই সুধীবৃন্দ শুনা সভা সদপদ মহাভাগৱত, তোমালোকে মহাভাগৱত শুনিছা, কিন্তু মহান তত্ত্বটো গ্ৰহণ কৰা। যদি নকৰা তেতিয়াহ'লে কি হ'ব, আৰু যদি গ্ৰহণ কৰা তেতিয়াহ'লে কি হ'ব, উত্তৰটো দিলে। আৰু সেই কি হ'বটোৰ বাবে অৰ্থাৎ পাৱৈ পৰমপদ, আত্যান্তিক সুখ, নিস্তৰৈ মায়াক, ইয়াৰ লাভৰ বাবে আমি আকৌ কেনেকৈ শুনিব লাগিব, উত্তৰটো দিছে হুয়া একশৰণ। সেই একশৰণ ব্যৱস্থাটোৰ কথা কোৱা হৈছে। আপোনাৰভাৱে জানে, আমি বহুত অনুষ্ঠানত এইটো কথা কোৱা হয় যে এখন চৰকাৰে যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাওঁতে প্ৰকাশ ঘটাইছিল যে ৰাইজসকল আপোনালোকে যদি আমাক ভোট দি জয়যুক্ত কৰে তেতিয়াহ'লে আমি আপোনালোকক বিপৰীতে ওলোটাই বহুত কিবা কিবি দিম ভোট দিয়াৰ বিনিময়ত। কি দিম কৈ দিছিল যে বন্ধন গোটত থকা মহিলাসকলক বন্ধন গোটৰ পৰা মুকলি কৰি দিম যদি চৰকাৰ গঠন কৰিবলৈ সুবিধা দিয়ে। এনেধৰণে চুক্তি কৰিছিল নিৰ্বাচনী প্ৰচাৰ চলাওঁতে। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'লে ছাত্ৰীসকলক একোখনকৈ স্কুটি দিব ঘোষণা কৰিছিল। প্ৰত্যেক বছৰে 1 লাখকৈ নিবনুৱাক কৰ্মসংস্থাপন দিব। এতিয়া সেইখিনিতে আমি চাব লাগিব ভাগৱতৰ এই পদবন্ধে কোৱা কথাটো যে বন্ধন গোটৰ বিপৰীতে যদি SBI বেংকত লোন এটা লৈ ধাৰ মাৰিব নোৱাৰাৰ বাবে আমি চিন্তা কৰি পতি পত্নীয়ে গৈ স্থানীয় বিধায়কজনৰ ওচৰত আমি সেৱা নিবেদন কৰিলোঁ, ছাৰ আপোনালোকেতো নিৰ্বাচনী প্ৰচাৰ চলাওঁতে কৈছিল যে বেংকৰ পৰা লোন ল'লে লোন আপোনালোকে মাৰি দিম বুলি, ধাৰটো মাৰি দিম বুলি। বোলে মোকো এতিয়া উপায় নাই আৰু ছাৰ মাৰি দিয়ক ধাৰটো কিবা কৰি। তেতিয়া সেই বিধায়কজনে নিশ্চয় আমাক সুধিব, বোলে তুমি কোনটো বেংকৰ পৰা ধাৰ লৈছিলা, লোন লৈছিলা? তেতিয়াতো আমি নিশ্চিত ৰূপত ক'ব লাগিব, বোলে ছাৰ SBI বেংকৰ পৰা আমি ধাৰ লৈছিলোঁ। তেতিয়া বিধায়কে কি উত্তৰ দিব? নিশ্চিত ৰূপত প্ৰকাশ ঘটাব যে তুমি বেয়া নাপাবা। বোলে কিয়? কাৰণ সেইখন আঁচনি আমাৰ চৰকাৰে নাই লোৱা নহয়। নহয় ছাৰ, নিৰ্বাচনী প্ৰচাৰ চলাওঁতে কৈছিল আপোনালোকে। বোলে কৈছিলোঁ, আকৌ এতিয়া নাই লোৱা বুলি যে কৈছে। হেৰা, আমি কৈছিলোঁ বন্ধন গোটত যদি ধাৰ লৈছা তেওঁলোককহে আমি মুকলি কৰি দিয়াৰ কথা। এতিয়া তুমি SBI বেংকত লৈছা ধাৰটো, এতিয়া আমি সেইটো চুক্তি নাই কোৱা, সেইখন আঁচনি আমাৰ চৰকাৰে ৰূপায়ণ নাই কৰা।
গতিকে আমি উঠমুচ চেলেকি সেই ঠাইৰ পৰা ঘূৰি আহিব লাগিব আৰু যদি আমাৰ সন্তানটোৱে মেট্ৰিকত বা হায়াৰ ছেকেণ্ডেৰীত সুখ্যাতিৰে উত্তীৰ্ণ হ'ল বিধায়কৰ ওচৰত গৈ যদি কওঁ ছাৰ আমাৰ ল'ৰাটোৱে স্কুটিখন নাই পোৱা নহয় বিধায়কে কি ক'ব বোলে আমি সেইখন আঁচনিও প্ৰকাশ ঘটোৱা নাছিলোঁ আমি কেৱল ছাত্ৰীসকলকহে স্কুটি দিম বুলি ঘোষণা কৰিছিলোঁ ঠিক তেনেকৈ ভাগৱতে কৈছে হুয়া এক শৰণ যিজনে শুনৈ আকৌ মানে ভাগৱত কৃষ্ণ কথা ভাগৱত নাম অমৃত এশৰণীয়া হৈ যিজনে আশ্ৰয় কৰিব তেওঁ এই তিনিটা মহান পদবী লাভ হ'ব কৃপা হ'ব ঈশ্বৰৰ কিন্তু যিজনে দ্বিশৰণীয়া ত্ৰিশৰণীয়া বহুশৰণীয়া হৈ আমি কৃষ্ণ কথা শুনিছোঁ তেতিয়াহ'লে তেওঁলোকে এইকেইটা মানে স্কুটি আৰু বন্ধন গোটৰ ধাৰ মাৰিম বুলি বিধায়কে যেনেকৈ নাই কোৱা আঁচনি উলিওৱা নাই ঠিক তেনেকৈ ভাগৱতেও আমাক লক্ষ্মণ ৰেখা দি থৈ গৈছে যে এশৰণীয়া হৈ শুনা এইকেইটা পাবা দ্বিশৰণীয়া ত্ৰিশৰণীয়া বহুশৰণীয়া হৈ শুনা এইকেইটাৰ পৰা বঞ্চিত হ'বা এতিয়া কোনটো লাগে চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ এতিয়া আমি গৃহস্থী ধৰ্মৰ বা পাই আমাৰ মুক্তি হ'বনে নহয় ভাৱনাটো আহে শাস্ত্ৰই তাৰো উত্তৰ দিছে এই ৰামে বৈকুণ্ঠৰ শাস্ত্ৰবাণী পৰম উৎসুকে সংসাৰিক কৰি কৃপা প্ৰচাৰিলা সুকে জানি একচিতে নিতে শুনা কৃষ্ণ কথা ইহে নমনুষ্য জন্ম নকৰিও বৃথা বৈকুণ্ঠৰ শাস্ত্ৰই ভাগ আনিছে কোনে দেৱঋষি নাৰদৰ কৃপাত ব্যাসে পালে ব্যাসৰ কৃপাত মহামানী শুকগুৰুৱে পালে আৰু শুকগুৰুৰ কৃপাত সংসাৰ ধৰ্ম পালন কৰা মহামানী অভিশপ্ত পৰীক্ষিত ৰাজাই লাভ কৰিলে বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম উৎসুকে সংসাৰিক কৰি কৃপা অৰ্থাৎ পৰীক্ষিত ৰূপী অভিশপ্ত সংসাৰী জীৱৰ মংগলৰ অৰ্থে এই জগতত প্ৰকাশ ঘটিছে মহামানী শুকগুৰুৰ পদ্মমুখখনতে ৰজা পৰীক্ষিতৰ মুক্তি হৈছে তেওঁ সংসাৰী জীৱ আৰু আমিও সমস্ত জনা সংসাৰী জীৱ তাৰমানে আমাৰো ভাগৱত শাস্ত্ৰ কৃষ্ণস্তু ভগৱন্তৰ নাম অমৃত শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে আমিও ভগৱন্তৰ কৃপাধন্য হৈ এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিম গতিকে জানি এই কথাটো জানি বুজি লৈ একচিতে নিতে শুনা কৃষ্ণ কথা ই হেন মনুষ্য জন্ম নকৰিও বৃথা এটা ছুইচাইড বুলি যে কয় ইংৰাজীত এটা শব্দ ছুইচাইড মানে অসমীয়াত হ'ল আত্মঘাতী এতিয়া আমি স্বাভাৱিকতে যিটো বুজি পাওঁ ছুইচাইড বুলি ক'লে যিটো অৱস্থা আমাৰ মনলৈ আহি যায় ৰছী এডাল ওলমি দিয়া নাখাবলগীয়া অখাদ্য অৰ্থাৎ বিষ পান কৰি শৰীৰৰ পৰা আত্মাতত্বক উলিয়াই লৈ যোৱা বা ওলাই যাবলৈ বাধ্য কৰোৱা সেইটো হ'ল ইংৰাজীত ছুইচাইড আত্মঘাতী কিন্তু গুৰুজনাই কৈছে যিমানে যিমানে কৃষ্ণস্তু ভগৱন্তৰ নাম অমৃত এৰাই জীৱনটো চলাই নিম সিমানে সিমানে সেইবিলাক দিন প্ৰত্যেকজন শৰীৰধাৰী মনুষ্যৰ আত্মঘাতী মানে ছুইচাইড এতিয়া আমি আজি নৱকান্ত বৰুৱা বাপৰ গৃহত সমস্তজনে একত্ৰাপিত হৈ নাম অমৃত পান কৰিছোঁ এনেধৰণে হাজাৰ ভকতৰ সংগ সদায় নাপাবও পাৰোঁ সেইটো নিশ্চিতো নহয় যে আমি সদায় এনেধৰণে হাজাৰ ভকতৰ সংগ পাম কিন্তু আমি পুৱা গধূলি যদি ঈশ্বৰক সেৱা কৰাৰ পৰাও নিজক আঁতৰাই ৰাখিছোঁ তেতিয়াহ'লে সেই প্ৰত্যেকটো দিনেই আপোনাৰ মোৰ ছুইচাইড মানে আত্মঘাতী অসফল জীৱন আৰু সফল জীৱন কৃষ্ণস্তু ভগৱন্তৰ নাম অমৃত পান কৰা কাৰণ এনেকৈ যদি জীৱন আগবঢ়াই নিছা সেই মনুষ্য তোমালোকে শাস্ত্ৰসন্মতে জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰা কিয় কাৰণ জীৱনটো বৰ খন্তেকীয়া এই ৰাম বিজুলি চমক যেন জীৱন অথিৰ কৈতকে তীক্ষ্ণ
ক্ষণে পৰে ইহেন শৰীৰ ৰাম ৰাম প্ৰাণ বন্ধু কৃষ্ণ চৰণে দিয়া চিত কৃষ্ণ গুণ নাম ইহে পৰলোক বিত ৰাম জানি হৰি ভকতিত তেজি উলাখ ঔৰ কি মনুষ্য হৈবা এৰা ইটো ৰাম সত্ৰৰে গলত বান্ধা মাধৱৰ নাম কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম ৰাম কৃষ্ণ হৰি ৰাম ৰাম কৃষ্ণ 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 আমি সমস্ত জনা কলিৰ মলমতী মনুষ্যৰ প্ৰতি কৃপালু গুৰুজন বস্তুৱে উপদেশ প্ৰদান কৰিছে যিহেতু জীৱনটো খন্তেকীয়া সেইকাৰণে জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত সমস্তকে শুদ্ধভাৱে অৰ্পিলে কৃষ্ণক এই সমস্তখিনি শুদ্ধভাৱে যদি আমি কৃষ্ণত অৰ্পণ কৰিব পাৰোঁ তেতিয়াহে সেয়া ভাগৱত মহাধৰ্ম হয় আৰু সেই মহাভাগৱত ধৰ্ম আশ্ৰয় কৰাৰ মাধ্যমেৰে গৃহস্থী ধৰ্মই এটি জীৱতত্ত্বক কৃষ্ণস্তু ভগৱন্তৰ পূৰ্ণ কৃপাৰ পাত্ৰ কৰাই পৰম গতি প্ৰদান কৰে জানি হৰি ভকতিত তেজিও আলাস আউৰ কি মনুষ্য হৈবা এৰা ইটো আস পুনৰ যে মানুহ হিচাপে জন্মগ্ৰহণ কৰিম তাৰ কোনো গেৰাণ্টি শাস্ত্ৰ আমাক নাই দিয়া মাত্ৰ সিদ্ধান্ত দিছে ভাগৱত ধৰ্ম পালন কৰা কৰ্মৰ ফল ভোগ কৰিবৰ বাবে কেনেকৈ জন্মগ্ৰহণ কৰিবা তাৰ বিধি বিধানটো আমাক পদবন্ধে প্ৰকাশ কৰিছে সত্ৰৰে গলত বান্ধা মাধৱৰ নাম কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম ৰাম যদি ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম আমি আশ্ৰয় কৰি জীৱন আগবঢ়াই নিনিও তেতিয়াহ'লে জীৱৰ কেতিয়াও মংগল সাধন নহয় যিমানে যিমানে কৃষ্ণস্তু ভগৱন্তৰ নাম আশ্ৰয় কৰি জীৱন আগবঢ়াম সিমানে সিমানে জগতৰ মংগল নিশ্চিত এনেধৰণে প্ৰথম স্কন্ধৰ প্ৰথম পদবন্ধৰ পৰিসমাপ্তি ঘটিছে আৰু উপদেশ আগবঢ়ালে কেৱল খাওঁতে খোওঁতে উঠোঁতে বহোঁতে বাক্যে বচনে খোজে কাটলে জলে স্থলে প্ৰবাহে জানে বাহনে প্ৰত্যেক মুহূৰ্ততে নাম বস্তুক আশ্ৰয় কৰে আৰু ইয়াৰ পাছত
পৰীক্ষিতৰ জন্ম ৰহস্য দুলৰি আছে